বৈঠলাংচত বিদ্যুৎস্পৃষ্ট হৈ এজন চিকিৎসকৰ করুণ মৃত্যু ঘটিছে। বিজুলী ঢেৰেকনিৰ সময়ত ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ মৃত্যু হৈছে চিকিৎসকজনৰ। ইফালে পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামত এই ঘটনা সংঘটিত হৈছে আৰু করুণ মৃত্যু খাবতিলে ৰূপলিন ৰংপিপি নামৰ চিকিৎসকগৰাকীয়ে। আমি আপোনালোকক এই মুহূৰ্তত ফটোগ্ৰাফ দেখুৱাইছো। কালিৰ দিনটোত প্ৰতিকূল বতৰ দেখিবলৈ পোৱা গৈছিল বৈঠলাংচত, আৰু বৈঠলাংচত বিদ্যুৎস্পৃষ্ট হৈ চিকিৎসকজনৰ করুণ মৃত্যু ঘটিছে। বিজুলী ঢেৰেকনিৰ সময়তেই ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল এগৰাকী চিকিৎসক, আৰু করুণ মৃত্যু সাৱৰিছে ৰূপলিন ৰংপিপি নামৰ এগৰাকী চিকিৎসকে। একে সময়তে বজ্ৰ পৰি আহত হৈছে একেটা পৰিয়ালৰ ছজনকৈ লোক। গুৰুতৰভাৱে আহত তিনিজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। কালিৰ দিনটোত প্ৰতিকূল বতৰ দেখিবলৈ পোৱা গৈছিল বৈঠলাংচত, তাৰ মাজতেই বজ্ৰ পৰি একেটা পৰিয়ালৰে ছজন আহত হৈছে। আনফালে বজ্ৰ পৰাৰ সময়তে ইনভাৰ্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ এগৰাকী চিকিৎসকে করুণ মৃত্যুক সাৱটি লৈছে। মানে গোটেই ফ্যামিলিয়ে মানে চাহ খাই আছিলে, মানে এফালে এজন আৰু কেইটামান এফালে বহিছিলে, আৰু মই এফালে আছিলোঁ। পোৱালীকেইটা এফালে বিচনাত পৰি আছিলে। তাৰপিছত ধৰমকৈ আহি পেলাই গিৰিলে নহয় ইয়াত পৰি পেলাই দুজন আছিলে, এজন মানে বেহুচ হৈ গৈছিলে, বেহুচ হৈ গ'ল। আৰু সেইফালে এটা ঘৰ আছে, তাতো এজন মাইকী মানুহ এজন বেহুচ হৈ গ'ল। জখম চিৰিয়াছ তিনিজন হৈছে। বৈঠলাংচত বিদ্যুৎস্পৃষ্ট হৈ এজন চিকিৎসকৰ করুণ মৃত্যু ঘটিছে। বিজুলী ঢেৰেকনিৰ সময়ত ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ মৃত্যু হৈছে চিকিৎসকজনৰ। ইফালে পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামত এই ঘটনা সংঘটিত হৈছে আৰু করুণ মৃত্যু খাবতিলে ৰূপলিন ৰংপিপি নামৰ চিকিৎসকগৰাকীয়ে। আমি আপোনালোকক এই মুহূৰ্তত ফটোগ্ৰাফ দেখুৱাইছো। কালিৰ দিনটোত প্ৰতিকূল বতৰ দেখিবলৈ পোৱা গৈছিল বৈঠলাংচত, আৰু বৈঠলাংচত বিদ্যুৎস্পৃষ্ট হৈ চিকিৎসকজনৰ করুণ মৃত্যু ঘটিছে। বিজুলী ঢেৰেকনিৰ সময়তেই ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল এগৰাকী চিকিৎসক, আৰু করুণ মৃত্যু সাৱৰিছে ৰূপলিন ৰংপিপি নামৰ এগৰাকী চিকিৎসকে। একে সময়তে বজ্ৰ পৰি আহত হৈছে একেটা পৰিয়ালৰ ছজনকৈ লোক। গুৰুতৰভাৱে আহত তিনিজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। কালিৰ দিনটোত প্ৰতিকূল বতৰ দেখিবলৈ পোৱা গৈছিল বৈঠলাংচত, তাৰ মাজতেই বজ্ৰ পৰি একেটা পৰিয়ালৰে ছজন আহত হৈছে। আনফালে বজ্ৰ পৰাৰ সময়তে ইনভাৰ্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ এগৰাকী চিকিৎসকে করুণ মৃত্যুক সাৱটি লৈছে। মানে গোটেই ফ্যামিলিয়ে মানে চাহ খাই আছিলে, মানে এফালে এজন আৰু কেইটামান এফালে বহিছিলে, আৰু মই এফালে আছিলোঁ। পোৱালীকেইটা এফালে বিচনাত পৰি আছিলে। তাৰপিছত ধৰমকৈ আহি পেলাই গিৰিলে নহয় ইয়াত পৰি পেলাই দুজন আছিলে, এজন মানে বেহুচ হৈ গৈছিলে, বেহুচ হৈ গ'ল। আৰু সেইফালে এটা ঘৰ আছে, তাতো এজন মাইকী মানুহ এজন বেহুচ হৈ গ'ল। জখম চিৰিয়াছ তিনিজন হৈছে। তিনিজন মাইকী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।